হ্যালো আসসালামু আলাইকুম। আপনারা তো জানে যে কি ইন্ডিয়ার ভারতের বর্তমান সিচুয়েশন কি বা বর্তমান শিক্ষাৰ ব্যৱস্থা কেনেকুৱা বা ৰাজনৈতিক ব্যৱস্থা বা ৰাজনৈতিক পৰিস্থিতিটো কেনেকুৱা চলি আছে বা চৰকাৰৰ আশা কি, চৰকাৰে কি আশা কৰে এই ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা বা নিউ জেনেৰেশ্যনৰ পৰা চৰকাৰে কি আশা কৰে সেইটো আমি কি গম পাই আহিছোঁ ইতিমধ্যে গম পাই আছোঁ বা আপোনালোকে গম পাইছে কি মই নাজানো, কিন্তু মই গম পাইছোঁ। মই গম পাই আছোঁ যে কি বৰ্তমান ভাৰতবৰ্ষ কি চাই আছে, ভাৰতবৰ্ষ শিক্ষাই চাই আছে যে মূৰ্খ কাৰিকৰী কামলা দিয়া, যিটো কয়, যিটো আমাৰ ভাষাত কি কয় কামলা দিয়া, হাজিৰা কৰা ষ্টুডেণ্ট বিচাৰি আছে কি এইটোও হ'ল চৰকাৰৰ মূল উদ্দেশ্য আছিল কি, মূল লক্ষ্য হ'ল এটা লক্ষ্যত কি হ'ব, চৰকাৰে মূল এটা লক্ষ্যতে কি হ'ব উপনীত হ'ব বা মূল লক্ষ্যতে কি কৰিব যে আশাটো যে এই লক্ষ্যটো পূৰ কৰিব। কি লক্ষ্যটো হ'ল যে ছাত্ৰ ছাত্ৰীক মূৰ্খ নিচিনাকৈ মূৰ্খ নহয়, একেবাৰে হাজিৰা কৰিব পাৰে, নিজৰ নামটো লিখাৰ এটা ব্যৱস্থা কৰিছে চৰকাৰে। কিহৰ কাৰণে কৰিছে আৰু এইটো ছাকচেছ হৈছে না নাই? ছাকচেছ এইটো হৈছে, কাৰণটো ছাকচেছ হৈছে এইটো। এতিয়া আপোনালোকে চাই আছে নীট এক্সাম কি কৰি আছে, নীট এক্সামৰ পেপাৰ লিক কৰি আছে। আগত কিয় হোৱা নাছিল আৰু বৰ্তমান কিয় হ'ল, এইটো এটা কথা। তো আৰু আগত কিয় ইণ্ডিয়াত, অসমত বাহিৰা দেশৰ পৰা কোম্পানী কিয় আহিছিল বা অনা নাই, আৰু এতিয়া কিয় ইমান ডাঙৰ কোটি টকাৰ কোম্পানী অসম তথা ভাৰতবৰ্ষত আহিছে, আৰু ভাৰতত কিয় প্ৰেক্টিকেল কাৰিকৰী শিক্ষা বা এগ্ৰিকালচাৰ শিক্ষা, এইবিলাক শিক্ষা নিদিয়ে কিয়? ইঞ্জিনিয়াৰিং কৰি মানুহে কি কৰিব লাগে, ইঞ্জিনিয়াৰ পাছ কৰি মানুহে বেলেগ কাম কৰিব লাগে। ইঞ্জিনিয়াৰ কৰাৰ ফলতো কিবা এটা কৰিব নোৱাৰে। কাৰণ কি? কাৰণটো কি এইটো জানিব লাগে কি এইটো জনা হৈছে ইতিমধ্যে। তাৰপিছত